নমস্কাৰ ইণ্টাৰনেটত অসমীয়া ভাষা আৰু সাহিত্য এই বিষয়টো মোৰো এক ব্যক্তিগত অনুসন্ধিৎসাৰ বিষয় 2016 চনত মই এই বিষয়টোতে এলানি দীঘলীয়া প্ৰবন্ধ ধাৰাবাহিকভাৱে লিখিছিলোঁ দৈনিক অসম কাগজত আৰু সেই যি অনুসন্ধান তাৰ আধাৰত মোৰ ধাৰণা আমাৰ যি ইণ্টাৰনেট নিৰ্ভৰশীলতা সেয়া যেন দিনক দিনে আৰু বাঢ়ি আহি আছে আৰু আগলৈ আজিৰ তুলনাত যেনেকুৱা নিৰ্ভৰশীলতা সেয়া যেন আৰু বহুত পৰিমাণে বাঢ়ি গৈ থাকিব আৰু বুক বাইট ষ্টুডিঅ'ই তেনে এক বিশাল সম্ভাৱনাই আমাৰ মাজলৈ কঢ়িয়াই অনা মোৰ দৃষ্টিগোচৰ হৈছে। ইতিমধ্যে মই ছাইটটো ভিজিট কৰিছোঁ আৰু দেখি মোৰ ভাল লাগিছে। গোটেই ছাইটটোত যেনেকৈ পৃথিৱীৰ বিভিন্ন ভাষাৰ সাহিত্য তাত সংৰক্ষণ কৰা হৈছে। চাইনিজ, স্পেনিছ, ইংৰাজীকে ধৰি বিশাল যিবিলাক ভাষা তাৰ লগতে অসমীয়াৰ দৰে কম পৰিসৰৰ ভাষাৰ সাহিত্যও ইয়াতে অন্তৰ্ভুক্ত হোৱা কথাটোৱে মোক খুব আনন্দ দিছে আৰু অসমীয়া ভাষাৰ লেখক পঢ়ুৱৈ সকলোৱে এই ষ্টুডিঅ'ৰ পৰা উপকৃত হ'ব এইটো মই পূৰা মোৰ দৃঢ় বিশ্বাস জাগিছে। মই নিজেও ব্যক্তিগতভাৱে এই প্ৰকল্পত জড়িত হ'বলৈ পালে ভালেই পাম। মই বুক বাইট ষ্টুডিঅ'লৈ মোৰ অন্তৰ্ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।